সেইজন শ্ৰীমন্ত শংকৰগুৰুৰ নামত অহা 7 তাৰিখে 7 ডিচেম্বৰত আমি পোনপ্ৰথমবাৰৰ বাবে তেখেতৰ নামত আমাৰ প্ৰবাহ গোষ্ঠী 1985 চনতে স্থাপন হোৱা প্ৰবাহ গোষ্ঠীৰ সৌজন্যত আমি এখন অল ইণ্ডিয়া ভিত্তিত হাফ মাৰাথনৰ আয়োজন কৰিছোঁ। হাফ মাৰাথন হ'ল 21.1 কিলোমিটাৰ 21.1 কিলোমিটাৰ আৰু লগতে 10 কিলোমিটাৰ আৰু 5 কিলোমিটাৰ। ইতিমধ্যে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা উত্তৰ প্ৰদেশ, কৰ্ণাটক, আমাৰ অসমৰো বিভিন্ন আমাৰ অৰুণাচল, নাগালেণ্ড, মণিপুৰ, অসমৰো বিভিন্ন প্ৰান্তৰ পৰা আমাৰ নগাঁৱৰ স্থানীয় কেইবা শতাধিক দৌৰবিদে যোগদান কৰিছে। আমি অহা দেওবাৰে নেহেৰুবালিৰ পৰা 5:45 প্ৰথম হাফ মাৰাথনৰ গ্ৰুপটো আমি ফ্লাই অফ কৰিম আৰু পৰ্যায়ক্ৰমে তাৰ কিছু সময়ৰ পাছত 10 মিনিট 15 মিনিট এটা গেপ দি আমি 10 কিলোমিটাৰ আৰু তাৰপিছত 5 কিলোমিটাৰ কৰিম আৰু 9:30 বজাত প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কৰিম। মুঠ প্ৰাইজ আছে আমাৰ কেছ প্ৰাইজ 2.5 লাখ টকা, লগত মেডেল আৰু টি চাৰ্ট সকলোকে দিয়া হ'ব আৰু চাৰ্টিফিকেট দিয়া হ'ব। গতিকে আপোনালোকক জানাব বিচাৰিছোঁ যে আমি মাৰাথনটো শংকৰদেৱৰ নাম কিয় দিলোঁ? পাল নাম পাতোঁতে হৈছে বাৰু, ভাওনা সমাৰোহ শংকৰদেৱ, আমি এইটোত কিয় দিলোঁ? আমি চাইছোঁ যে বিভিন্ন সময়ত আমাৰ ভাওনা পাতিছেগৈ বিভিন্ন জেগাত, আমেৰিকাতো গৈ নামঘৰ পাতিছোঁ, গুৰুজনাক বিশ্ব দৰবাৰলৈ যাব লাগে বুলি বিভিন্ন সন্থায়ো কাম কৰিছে। আমি দেখিলোঁ যে যেতিয়া অল ইণ্ডিয়া মাৰাথন এটা পাতে, অল ইণ্ডিয়াৰ পৰা যদি প্লেয়াৰ আহে, আমি মেডেলটোত আমাৰ যিখন আসন আছে গুৰু আসন, আমি যিটো নামঘৰৰ যিখন গুৰু আসন সেইখন আমি মেডেলত দিছোঁ। তাৰমানে আমি বিহাৰৰ পৰা যিসকল আহিব বা এতিয়া কৰ্ণাটকৰ পৰা আহিছে, UP পৰা আহিছে, অৰুণাচলৰ পৰা আহিছে, তেওঁলোকে শংকৰদেৱৰ ওপৰত যাওঁতে কলঙৰ পাৰে পাৰে যাব, নেহেৰুবালিৰ পৰা ষ্টাৰ্ট হৈ আমাৰ পুলিচ ৰিজাৰ্ভৰ দি গৈ ভূঞাপতি দলং পাৰ হৈ কলঙৰ পাৰে পাৰে গৈ এলেঙি সত্ৰ গৈ যিটো আমাৰ নেশ্যনেল হাইৱে আছে, কি বাইপাছ আছে, বাইপাছ নাপাওঁতে এটা মন্দিৰ আছে, তাতেই ঘূৰি সেই ৰাস্তাৰে আহি পুনৰ আমাৰ ডাকোৱাল গাঁৱৰ মাজেদি ভূঞাপতি দলঙৰ মতে সেইখিনি ফাটি ডাকোৱাল গাঁৱতে হয়বাৰ গাঁও হৈ আকৌ নেহেৰুবালিত সমাপ্ত হ'ল। এতিয়া এই যিখন ভাৰতবৰ্ষৰ পৰা তেওঁলোক আহিল, তেওঁলোকে শংকৰদেৱৰ বিষয়ে নামঘৰবিলাক যেতিয়া দেখি যাব, যোৱাকালি আমি খেনচোৱালৈ গৈছোঁ, তাৰ গোটেই ৰাইজৰ উৎসাহ দেখিছোঁ, তেওঁলোকে নামঘৰত আদৰণি জনাব দবা কাঁহেৰে। গতিকে এনেধৰণে যাতে তেওঁৰ নামটো, লগতে তেওঁ যাতে তত্ত্বটো তেওঁ জাতিভেদৰ ওপৰত আছে, নামঘৰত কোনো ধনী দুখীয়া নাছিল, কোনো জাত পাত নাছিল, ঈশ্বৰ তত্ত্ব, দেহতত্ত্ব, মনতত্ত্ব এইবিলাক জ্ঞান দিছিল, গীতাৰ জ্ঞান দিছিল, য'ৰ দ্বাৰা একোজন মানুহ সৃষ্টি হ'ল। সেইকাৰণে তেওঁৰ নামটোৰ প্ৰচাৰ হ'ব। আৰু ইয়াৰ পিছৰ পৰিকল্পনা হিচাপে যদি প্ৰবাহ গোষ্ঠীয়ে প্ৰত্যেক বছৰে এইটো পতাৰ কথা ভাবিছোঁ, হয়তো ইণ্টাৰনেশ্যনেল লেভেলতো আমি পাতিম আৰু তেতিয়া হয়তো বিদেশতো প্লেয়াৰবিলাক যেতিয়া আহিব তেওঁলোকৰতো আমাৰ গুৰুজনাৰ নামটো প্ৰচাৰ হ'ব। সেই উদ্দেশ্য লৈয়ে আজি আমি প্ৰেছ কনফাৰেঞ্চ পাতিছোঁ। আশা ৰাখিছোঁ আপোনালোকে মাধ্যমেৰে আমাৰ ৰাইজে এইটো গম পাব আৰু এই আমাৰ দৌৰবিদসকলক উৎসাহ উদ্দীপনা যোগাব। ধন্যবাদ। আমাৰ এতিয়ালৈকে 350 মানে ৰেজিষ্টাৰ কৰিলে, কিন্তু আৰু স্পটতো হয়তো সেইদিনা কিছুৱে কৰিব। অসমৰ বাহিৰৰ বেছি, আমাৰ কৰ্ণাটক আছে, UP আছে, আমাৰ অৰুণাচল, নাগালেণ্ড, মিজোৰাম, এনেকৈ বিভিন্ন ৰাষ্ট্ৰ আছে আৰু ৰাজ্যৰ আছে। আমাৰ অসমৰো আছে, গুৱাহাটীৰ পৰা আছে আৰু আমাৰ নগাঁৱৰো আমি ডিটেইলছখিনি এড্ৰেছখিনি আমাৰ যিসকলে ৰেজিষ্টাৰ কৰিছে দিব। কিন্তু যি 350 আছে সেই 350ৰ ভিতৰত 300 মানেই মানে বাহিৰৰ। সেইখিনি আমাৰ দিগন্তই জানিব, মইতো ইমান নাজানিম, আমি অৰ্গেনাইজাৰ। খ্যাতি সম্পন্নই হ'ব, কাৰণ তেওঁলোকে 21 কিলোমিটাৰ। আমাৰ কেছ প্ৰাইজ আছে 2.5 লাখ টকা, ফাৰ্ষ্ট প্ৰাইজটো 25,000, ছেকেণ্ড প্ৰাইজটো 15,000, থাৰ্ড প্ৰাইজ 10,000, তাৰপিছত 5,000, 2,000, কনচলেশ্যন প্ৰাইজ 1,000, এনেকৈ মেল আৰু ফিমেল দুইটা কেটেগৰীতে 21 কিলোমিটাৰ আৰু 10 কিলোমিটাৰ দুইটা কেটেগৰীতে আমাৰ প্ৰাইজ বানি আছে।